ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ মে' মাহৰ ১৮ তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু কৃষ্ণ ষষ্ঠী তিথি থাকিব সোমবাৰে মধ্যৰাতি 2:26 পৰ্যন্ত। তাৰপিছত কৃষ্ণ সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰহাৰা নক্ষত্ৰ আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব আজি বিয়লি 3:30 পৰ্যন্ত। তাৰপিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। বৰ্ণত আজি ত্ৰিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:26 পৰা 9:06 পৰ্যন্ত, আকৌ 11:46 পৰা 2:26 পৰ্যন্ত, আকৌ 5:59 পৰা 7:24 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:39 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:59। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ বেছিভাগ সময় পূজা আৰু ধৰ্মীয় কামত কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ স্বভাৱত ভাল পৰিৱৰ্তন দেখিব আৰু আপুনি নিজৰ কামবোৰ সফলতাৰে কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশো আজি ভাল কৰাৰ কিছু পৰিকল্পনা কৰক। লগতে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক আৰু ঘৰখনত আপুনি সুখ আৰু শান্তি বজাই ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে সেইবোৰত গুৰুত্ব দিয়ক। বিশেষকৈ আজি আপোনাৰ পৰিয়াল আৰু পত্নীৰ পৰাও আপুনি সহায় লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আজি আপোনাৰ চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকক আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক। তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ খৰচ বৃদ্ধি পাব, গতিকে নিজৰ অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰক আৰু বৰ্তমান সময়ৰ বাবে আপুনি ক্ৰয় কৰাটো অলপ পিছুৱাই দিয়ক। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে এতিয়া আপুনি কোনো ধৰণৰ পৰিকল্পনা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰখনত অনুকূল ফলাফল নাপাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত যিবোৰ কামত বাধাৰ সৃষ্টি হৈছিলে সেইবোৰ কামত আপুনি অগ্ৰগতি দেখিব আৰু ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। কৰ্মস্থলীত আপুনি আজি ভাল ব্যৱস্থা বজাই ৰাখিবলৈ যত্ন কৰিব। বিশেষকৈ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ প্ৰতি চকু দিব লাগিব, কাৰণ তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকক সুসংগঠিতভাৱে কামবোৰ চলাই নিবলৈ আপুনি সহায় কৰিব লাগিব। আজি আপুনি কোনো ধৰণৰ বিপদজনক কামত ধন বিনিয়োগ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব। গতিকে নিজৰ যি ব্যৱসায়িক কাৰ্যকলাপ আছে সেইবোৰতে মনোনিৱেশ কৰাটো বেছি ভাল হ'ব। মহিলাসকলে আজি তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ সময় হ'ব আৰু তেওঁলোকে চেষ্টা কৰিলে তেওঁলোকে প্ৰগতিও দেখিব। গতিকে যিসকল মহিলা শ্ৰমিক আছে তেওঁলোকে নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু যিবোৰ কামত তেওঁলোকে অলপ অসুবিধা পায় তেনেহ'লে তেওঁলোকৰ কৰ্মস্থলীৰ যিসকল সহযোগী আছে বা সহকৰ্মী আছে তেওঁলোকৰ পৰা সহায় ল'লে তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত আজি কথা পাতি এটা ডাঙৰ সিদ্ধান্ত ল'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি সুখৰ সময়ৰ সৃষ্টি হ'ব। পৰিয়ালৰ সৈতে ওলাই যোৱাৰ আজি আপুনি সুযোগ পাব। ইয়াৰ ফলত পৰিয়ালৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে আজি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। গতিকে নিজৰ সংগীৰ আপুনি যত্ন লওক আৰু তেওঁলোকৰ কোনো ধৰণৰ কথাত উত্তেজিত নহ'ব। পাৰিলে আপোনালোকে ভালদৰে কথা বতৰা ৰাখিবলৈ যত্ন কৰিব আৰু সন্মান বজাই ৰাখিব। ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যাবলৈ সফল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু সমস্যা দেখা দিব। বিশেষকৈ আপোনাৰ গেছৰ সমস্যা হ'ব পাৰে, যাৰ ফলত আপোনাৰ কামত আজি বাধা আহিব। গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব আৰু লগতে খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব লাগিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়াম ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব, যাৰ ফলত আপুনি কামবোৰ কৰোঁতে আপোনাৰ সক্ৰিয়তা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি।
বৃষ ৰাশি জাতকৰ আজি আপোনাৰ দিনটোৰ বেছিভাগ সময় সমাজ বা সামাজিক কামত কটাব। ইয়াৰ ফলত আপোনাৰ সমাজত আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰ্তজনক আজি সহায় কৰিলে আপোনাৰ মনটো সুখী হ'ব আৰু কোনো ধৰণৰ নীতি নিয়মৰ সৈতে আপুনি আপোচ নকৰাটোৱে আজি ভাল হ'ব। নিজৰ শক্তি অব্যাহত ৰাখিবলৈ যত্ন কৰিব। এইটো আপোনাৰ বাবে বহুত ভাল সময়, গতিকে আপুনি এই সময়খিনি ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰক। নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰি চলক। সৰু কথা এটাক লৈ নহ'লে কাৰোবাৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে খং নিয়ন্ত্ৰণত ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয়। সন্তানৰ সমস্যা দূৰ কৰিবলৈ হ'লে তেওঁলোকৰ সৈতে কিছু সময় কটাওক। প্ৰয়োজন হ'লে তেওঁলোকৰ যত্ন লওক, কিন্তু তেওঁলোকে যি সমস্যাৰ সন্মুখীন হৈ আছে সেইবোৰ আপুনি সমাধান কৰাৰ চেষ্টা কৰক। তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ ৰাখক। দেখিব যে সিহঁতৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু ভৱিষ্যতে এনে কোনো ধৰণৰ পৰিৱেশৰ তেওঁলোকৰ সৃষ্টি হ'ব নিদিব। ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰমৰ আজি ভাল ফল পাব আৰু আপোনাৰ আমদানি ৰপ্তানিৰ বিষয়ত চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ যি পৰিশ্ৰম সেইবোৰত আপুনি আজি ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰক আৰু বেছিকৈ মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনাৰ যি পৰিশ্ৰম কৰিব তাৰ সঠিক ফলাফলো লাভ কৰিব। আৰু আমদানি ৰপ্তানিৰ বিষয়ত আজি অচিনাকি মানুহক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজে প্ৰথমতে পৰিস্থিতিখিনি বুজ লৈ তাৰপিছত আগবাঢ়ক। ইয়াৰ লগত জড়িত সঠিক তথ্য প্ৰথমে লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, তেতিয়া কোনো ধৰণৰ আপোনাৰ লোকচানৰ সম্ভাৱনা নাথাকিব। কৰ্মচাৰীসকলৰ ওপৰতো আপুনি আজি চকু দিব লাগিব, কাৰণ তেওঁলোকৰ কৰ্ম ব্যৱস্থাৰ ফলত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব লাগিব। পৰিয়ালৰ সদস্য আৰু পত্নীৰ সহায় সহযোগিতাই ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিব। ইয়ে আপোনালোকৰ ঘৰৰ শান্তি বজাই ৰাখিব আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰ ভাৱ ৰাখিব। তেতিয়া দেখিব যে পৰিয়ালত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয় আৰু পৰিয়ালৰ কথাত আপোনালোকে গুৰুত্ব দি আগবাঢ়িব। তেওঁলোকৰ কথাটো আপুনি সন্মান প্ৰদৰ্শন কৰিব, তেতিয়াহে তেওঁলোকে আপোনাৰ ওপৰতো মৰম আৰু আশীৰ্বাদ ৰাখিব। ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ কৰি তুলিব। প্ৰেমৰ বিষয়ত আজি আপোনাৰ খৰখেদা নকৰিব, নহ'লে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতিও ঘটিব পাৰে। গতিকে প্ৰথমতে আপোনালোকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। সংগীৰ যদি কোনো কামত কিছু সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে তেওঁলোকক সহায় কৰক। ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰিব। ভাগৰ আৰু দুৰ্বলতাৰ বাবে আজি আপোনাৰ কিছু খিংখিঙতা অনুভৱ কৰিব, লগতে ইয়াৰ ফলত আপোনাৰ শাৰীৰিকভাৱেও কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যদি ধ্যান কৰে তেনেহ'লে মানসিক শান্তি লাভ কৰিব আৰু কামবোৰ কৰোঁতে যিকোনো কাম কৰোঁতে আপুনি শান্তভাৱে কৰক। ইয়ে আপোনালোকক অগ্ৰগতি দিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নঘটাৰ বাবে আপুনি নিজৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত। সেইবাবে আপুনি ধ্যান আৰু ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ই আপোনালোকক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলিলে আপোনাৰ বাবে উপকাৰ হ'ব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰা আপুনি তথ্য আহৰণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰতো আজি ভাল ফল লাভ কৰিব। আৰু ভাল আৰু জ্ঞানী কথা পঢ়াটো কিছু সময় অতিবাহিত কৰক। ইয়ে আপোনালোকৰ মানসিকভাৱে কিছু পৰিৱৰ্তন আনিব। পুৰণি বন্ধু বান্ধৱীক লগ পালে আজি পুৰণি ভাল স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু তেওঁলোকৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত আপোনাৰ বাবে এক মানসিক শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব, বিশেষকৈ তেওঁলোকে ভৱিষ্যত পৰিকল্পনা কৰাটো এতিয়াৰ বাবে ভাল হ'ব। এই সময়ত আপোনাৰ এই সময়খিনি ভাল হৈ আছে, গতিকে পৰিকল্পনাৰ ক্ষেত্ৰত আপুনি বেছিকৈ গুৰুত্ব দিয়ক। সামগ্ৰিকভাৱে আজি সময় আপোনাৰ স্বাভাৱিক ফলাফল দিব। এটা বিশেষ কামত বহুত টকা খৰচ কৰাৰ পিছতো আপুনি আকাংক্ষিত ফলাফল নাপালে আপুনি বিচলিত হ'ব পাৰে। গতিকে ধৈৰ্য আৰু শান্তিৰে কাম কৰিব আৰু আপুনি সংযমতা বজাই ৰাখিব। আৰু যদি সেই কামটোত আপুনি সফল হোৱা নাই তেনেহ'লে পুনৰ চেষ্টা কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ সকলো ঠিক হৈ যাব। গতিকে আপোনাৰ মনত আপুনি শক্তি বজাই ৰাখক, কোনো কাৰণতে যাতে বিচলিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি নেটৱৰ্কিং আৰু মাৰ্কেটিং কামৰ লগত জড়িত লোকসকলৰ বাবে ভাল সুযোগৰ সৃষ্টি হৈছে। যদি আপোনাৰ এই ক্ষেত্ৰত যদি কোনো সুযোগ পাইছে তেনেহ'লে এই সুযোগবোৰ ল'বলৈ চেষ্টা কৰক।
ইয়াৰ জৰিয়তে আপোনাৰ লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব। যদি ব্যৱসায়ৰ সৈতে জড়িত আজি কোনো বিশেষ বিষয় কিবা চলি আছে তেনেহ'লে আজি ইয়াৰ সৈতে জড়িত বিশেষ সফলতা লাভ কৰাৰো আশা আছে। গতিকে এই সময়ত আপোনাৰ কৰ্মচাৰীৰ সৈতে এই কামবোৰত জড়িত হ'লে বেছিকৈ আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা বৰ্তমানৰ কাৰণে স্থগিত ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিলে কোনো ধৰণৰ ভাল ফলাফল নাপায়। ঘৰৰ পৰিৱেশ আজি ল'ৰা ছোৱালীৰ সমস্যাৰ বাবে চিন্তিত হ'ব বা প্ৰভাৱিত হ'ব পাৰে। গতিকে সকলো সদস্যই সন্তানৰ ক্ষেত্ৰত যি সমস্যাৰ সৃষ্টি হৈছে সকলোৱে মিলি যদি এই সমস্যাৰ সমাধান কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। আৰু নিজৰ মাজতে কথা পাতি সমস্যাবোৰ সমাধান কৰাটো বেছি ভাল হ'ব, কাৰণ বাহিৰা লোক বা অচিনাকি ব্যক্তিৰ যদি হস্তক্ষেপ হয় তেনেহ'লে আপোনাৰ পৰিয়ালত কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে নিজৰ মাজৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে নিজৰ মাজতে এইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। অত্যাধিক কামৰ বাবে আজি আপোনাৰ ডিঙি আৰু কান্ধৰ বিষৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। গতিকে এই সময়ত আপোনাৰ বিষে আপোনাক আমনি দিব। গতিকে ব্যায়ামত আপুনি কিছু সময় কটাওক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সঠিকভাৱে কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব পাৰিব। টকা বিনিয়োগৰ বাবেও এই সময়খিনি ভাল হৈ আছে। গতিকে বিনিয়োগৰ ক্ষেত্ৰখনত আপুনি আগবাঢ়ক, আপুনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতেও আপোনাৰ বাবে নতুন পথ মুকলি হ'ব আয়ৰ। গতিকে চিন্তা বেছি নাথাকিব। আজি আপোনাৰ এটা পৰিকল্পনা সম্পূৰ্ণ হ'ব যাৰ বাবে আপুনি নিজৰ ভিতৰতে নতুন শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব। গতিকে ইয়াৰ ফলত আপুনি ভৱিষ্যতৰ নতুন কামবোৰত আপুনি মনোনিৱেশ কৰাত সহায় পাব। আজি আপুনি সৰু সৰু কথাবোৰক ডাঙৰ কৰি নল'ব, অন্যথা নিজৰ মনটো বিচলিত হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ বাদ বিবাদৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে সৰু সৰু কথাবোৰক আওকাণ কৰি চলিব। কাৰোবাৰ যদি আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাইছে তেনেহ'লে সেইবোৰতো মনোযোগ নিদিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। লগতে আপোনাৰ পৰিয়ালৰ ওপৰতো যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। গতিকে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰক আৰু ভাই ভনীৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখক। এনে কৰিলে আপোনালোকৰ পৰিয়ালত এক মিলাপ্ৰীতিৰ ভাৱো উদয় হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বিশেষ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। গতিকে এই সিদ্ধান্তবোৰ আপোনালোকে শান্তিপূৰ্ণভাৱে ল'বলৈ চেষ্টা কৰিব আৰু প্ৰয়োজন হ'লে অভিজ্ঞ লোকৰ পৰা সহায় লওক। এনে কৰিলে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। লেনদেন আৰু ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আজি সাৱধান হ'ব, কাৰণ কামবোৰ যদি গুৰুত্ব সহকাৰে নকৰে তেনেহ'লে আপোনাৰ কামবোৰ বেয়া হ'ব পাৰে, যাৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আৰু লগতে আজি ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা ইয়ে আপোনাৰ ক্ষতি কৰিব। পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব। আজি পৰিয়ালৰ এজন অবিবাহিত ব্যক্তিৰ পৰা ভাল সম্পৰ্ক আশা কৰা হৈছে। গতিকে এই সম্পৰ্কৰ ফলত আজি আপোনালোকৰ ঘৰত আনন্দৰো সৃষ্টি হ'ব আৰু পৰিয়ালত সকলোৱে সুখী অনুভৱ কৰিব আৰু অতি সোনকালে তেওঁলোকৰ বিবাহ হোৱাৰ সম্ভাৱনাও থাকিব। গতিকে আজি আপোনালোকৰ অনুষ্ঠানৰ আয়োজন কৰাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে, বিশেষকৈ আপোনাৰ পুৰণি স্বাস্থ্যজনিত সমস্যাই পুনৰ দেখা দিব পাৰে। গতিকে খাদ্য আৰু দৈনন্দিন কাম কাজবোৰ সঠিকভাৱে ৰাখক আৰু নিজকে সুসংগঠিত কৰি ৰাখক। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্যসন্মত খাদ্য খাবলৈ যত্ন কৰক আৰু লগতে ব্যায়াম আৰু যোগাসন কৰিবলৈ যত্ন কৰক। ই আপোনালোকক শাৰীৰিক আৰু মানসিক দিশত সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ টকা উপাৰ্জনৰ সুযোগ পাব আৰু মনটো শান্ত কৰি ৰাখিলে যিকোনো ভাল সিদ্ধান্ত আজি ল'ব পাৰিব। গতিকে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আপুনি মনটোক শান্ত কৰি ৰাখিব। যিমানে অসুবিধা বা যিমানে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি নহওক কিয় আপুনি শান্তভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু যি সুযোগ পাইছে সেইবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। আৰু সম্পৰ্কবোৰো আজি পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। গতিকে আপুনি যদি পৰিয়ালত বা নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছিলে পূৰ্বতে তেনেহ'লে সেইবোৰ আজি নাইকিয়া হ'ব। আৰু কাৰোবাক যদি আপুনি ধন ধাৰে দিছিলে তেনেহ'লে সেইবোৰ আজি ধন ঘূৰাই পোৱাৰ ফলত আপোনাৰ আজি আৰ্থিক দিশতো উন্নতি দেখা যাব। গতিকে চেষ্টা কৰি যাওক, এই ক্ষেত্ৰত আপুনি ভাল
সফলতা লাভ কৰিব। অতীতৰ বেয়া কথাবোৰে বৰ্তমানৰ ওপৰত যাতে অধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে আজিও এইটোৱে আপোনাক মানসিক চাপত পেলাব। গতিকে অতীতত যিবোৰ ভুল হৈছিলে সেইবোৰ যাতে পুনৰাবৃত্তি নহয় বা সেইবোৰ কথা ভাবি যাতে বৰ্তমানখিনি আপোনাৰ বেয়া নহয় তাৰ প্ৰতিও আপুনি গুৰুত্ব দিব লাগিব। আজি আপুনি বিপৰীত লিংগৰ লোকৰ লগত মত বিনিময় কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ যত্ন ল'ব আৰু কাৰোবাৰ লগত কথা বতৰা পাতোঁতে স্বভাৱত কোমলতা বজাই ৰাখিব, কোনো ধৰণৰ যাতে বেয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে পৰিকল্পনা অনুসৰি কাম কৰি যাওক, আপোনালোকে অতি সোনকালে পৰিস্থিতিবোৰ উন্নত কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি ব্যৱসায়িক ক্ষেত্ৰত অলপ ধৈৰ্যও ধৰিব লগা হ'ব পাৰে। কোনোবা মানুহে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অনিষ্ট কৰিবলৈ যত্ন কৰিব পাৰে, গতিকে সেইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু চেষ্টা কৰিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ এনে পৰিৱেশৰ সৃষ্টি নহয়। বিশেষকৈ আপুনি কৰ্মচাৰীসকলক এই ক্ষেত্ৰত সতৰ্ক কৰিব, তেওঁলোকক আপুনি ভালদৰে বুজাই আৰু কেনেদৰে চলিব লাগে বা কেনেদৰে আগবাঢ়িব লাগে তাৰ প্ৰতি আপুনি জ্ঞান দিব লাগিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। স্বাস্থ্যৰ প্ৰতি আজি অসাৱধানতা থাকিলে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে, গতিকে আপুনি আজি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হওক আৰু লগতে স্বাস্থ্যসন্মত যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব, যাৰ ফলত আপুনি কামবোৰতো সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি এজন বিশেষ ব্যক্তিৰ সহায়ত কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ কামবোৰত বেছিকৈ মনোযোগ দিয়ক, যাতে আজি যিবোৰ কাম আছিলে সেইবোৰ সমাপ্ত কৰিব পাৰে। আৰু আপোনাৰ আজি বহু স্তব্ধ কাম পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মনটো মানসিকভাৱে শান্তি লাভ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ বাবে উপকাৰী পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আপুনি চেষ্টা কৰি যাওক, আজি আপুনি নিশ্চয় ভাল ফল লাভ কৰিব। যিকোনো সিদ্ধান্ত আপুনি বুদ্ধিমান ৰূপে ল'বলৈ চেষ্টা কৰক, কাৰো পৰা বেছি আশা নকৰিব, কাৰণ লোকৰ পৰা যদি আশা কৰে আজি নিজৰে ক্ষতি হ'ব পাৰে। গতিকে নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰক, কিন্তু নিজৰ কঠোৰ পৰিশ্ৰমৰ সামৰ্থ্যকো বিশ্বাস কৰিব, ইয়ে আপোনালোকক সফলতা কঢ়িয়াব। আজি একেবাৰে অসাৰ কাম কাজত সময় নষ্ট নকৰিব, আৱেগৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব, নহ'লে প্ৰতিশ্ৰুতিবোৰ পালন কৰিব নোৱাৰিলে আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ৰ লগত জড়িত আপোনাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে আজি ভাল ফল দিব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰচেষ্টা কৰি যাওক। এই সময়ত ভুল ধৰণৰ মানুহৰ পৰা আঁতৰি থাকক, কাৰণ এই সময়ত যদি আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা যদি আঁতৰত নাথাকে তেনেহ'লে আপোনাৰ কামবোৰ নেতিবাচক হৈ পৰিব। সেইবাবে নিজকে সুসংগঠিত আৰু সক্ৰিয় কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু লাভজনক ব্যৱসায়িক ভ্ৰমণো আজি হ'ব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত এক ভাল তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ সৈতে ভাল আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকক যদি আপুনি ভালদৰে চলাব পাৰে তেনেহ'লে আপুনি উপস্থিত নথকাটো তেওঁলোকে ভালদৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন চলাবলৈ সক্ষম হ'ব। কিবা এটা সমস্যাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত একেবাৰে গুৰুত্ব নিদিব, যিমান সোনকালে পাৰে আপোনালোকৰ সমস্যাবোৰ বা বিবাদবোৰ সমাধান কৰি ল'ব, অন্যথা ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো প্ৰভাৱ পৰিব পাৰে। আৰু পৰিয়ালৰ এজন সদস্যৰ বিবাহ সন্দৰ্ভত আলোচনা হ'ব আৰু এই আলোচনা আপোনালোকৰ ইতিবাচক হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পুনৰ আনন্দৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই এক ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। নিজৰ ওপৰত আজি বেছি কামৰ বোজা ল'ব নালাগে, বৰঞ্চ কামটো আনৰ লগত ভাগ বতৰা কৰিলে আপোনালোকৰ কামবোৰ অতি সোনকালে সমাপ্ত হ'ব আৰু কৰ্মৰ যি বোজা আছিলে সেইবোৰো কম হ'ব। ইয়াৰ ফলত আপুনি চাপমুক্ত অনুভৱ কৰিব, গতিকে নিজৰ সামৰ্থ্যৰ ওপৰত আপুনি যত্ন ল'ব, যাতে সামৰ্থ্যৰ বাহিৰত আপুনি কাম কৰিবলৈ নাযায়। আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ আজি স্বাস্থ্যৰ বাবে ভাল হ'ব, ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু ভাল পৰিৱৰ্তনৰ অনুভৱ কৰিব, গতিকে আজিৰ দিনটো আপুনি কোনো ধৰণৰ ৰিস্ক নল'ব,
কাৰণ ইয়াৰ ফলত আপোনাৰ অপকাৰ হ'ব। গতিকে নিজৰ যিবোৰ দৈনন্দিন কাম কাজ আছে সেইবোৰতে আপুনি গুৰুত্ব দিব। আৰু আজি আপুনি পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হ'ব আৰু তেওঁৰ পৰামৰ্শ মতে যদি আগবাঢ়ে তেনেহ'লে আপুনি আজি কামবোৰতো সফল হ'ব। কেতিয়াবা কেৱল নিজৰ কথা ভাবিলেই ঘনিষ্ঠ আত্মীয়ৰ লগত বিসংগতি সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাগ বতৰা কৰক মনৰ যি কথা বতৰা আছে আৰু তেওঁলোককো আপুনি সহায় কৰক। এনে কৰিলে আপোনালোকৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। আৰু এই সময়ত আপুনি বাহিৰৰ মানুহক বেছি বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। গতিকে নিজৰ মানুহকে আপুনি বেছি বিশ্বাসত ল'ব। ছাত্ৰ ছাত্ৰীসকলেও অধ্যয়নত বেছি গুৰুত্ব দিয়াটো ভাল হ'ব, কাৰণ অসাৰ কামলৈ বেছি যদি আপোনালোকে মনোযোগ দিয়ে তেনেহ'লে পঢ়াৰ ক্ষেত্ৰত অলপ নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। এই সময়ত আপোনাৰ ব্যৱসায়িক আৰু বিপণনৰ সৈতে জড়িত কামবোৰ বৃদ্ধি কৰাত মনোনিৱেশ কৰক। বৰ্তমান সময়ত এই দুটা ক্ষেত্ৰত যদি আপুনি বেছিকৈ মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু এতিয়াই কোনো ধৰণৰ নতুন কাম আৰম্ভ কৰাৰ বাবে উপযুক্ত সময় নহয়। গতিকে অলপ সময় অপেক্ষা কৰক। ভাল সময় যেতিয়া আপোনাৰ সৃষ্টি হ'ব তেতিয়া এইবোৰ কৰিবলৈ যত্ন কৰিব। আৰু বিপণন সম্পৰ্কীয় কামত বিশেষ গুৰুত্ব দিয়াটো আজি ভাল হ'ব, কাৰণ সেইবোৰত আজি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব। কৰ্মচাৰীসকলৰ সৈতে আজি আপুনি কথা পাতক, তেওঁলোকক বিশেষ দায়িত্ব প্ৰদান কৰক। এনে কৰিলে তেওঁলোকৰো আজি মন ভাল হ'ব আৰু তেওঁলোকেও কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু ইয়ে তেওঁলোকক আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন উন্নত কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীয়ে ইজনে সিজনক সহায় কৰিলে ঘৰত শান্তি আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব। আৰু ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভালকৈ ৰখাটো সহায় কৰিব। আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপুনি পৰিয়ালৰ সৈতে কিছু মনৰ কথা ভাগ বতৰা কৰক, তেওঁলোকৰো আপুনি বুজ লওক। বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ সৈতে বেছিকৈ আপোনালোকে কথা বতৰা পাতিবলৈ চেষ্টা কৰক। তেওঁলোকে যদি কোনো ক্ষেত্ৰত সমস্যা বা কিবা অসুবিধা পাই আছে বা সন্মুখীন কৰি আছে তেনেহ'লে আপুনি এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰক। তেওঁলোকক সহায় কৰাৰ লগে লগে আপোনাৰ ঘৰখনো ইতিবাচক হ'ব। গতিকে তেওঁলোকৰ যত্ন লওক। আপুনিও দেখিব যে পৰিয়ালত এক সুখৰ সময় কটাবলৈ সক্ষম হৈছে। আৰু অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰিলে আপোনাৰ নিজৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা নিজৰ কাৰ্যকলাপতে বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব। ই আপোনালোকক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে অসাৱধান নহ'ব, কাৰণ আপোনালোকৰ কিছু ৰোগে দেখা দিব পাৰে। গতিকে দৈনন্দিন কাম কাজবোৰ কৰাৰ লগতে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ ফলত আপোনাৰ আজি স্বাস্থ্য সুস্থ হ'ব আৰু ইয়ে আপোনালোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব আৰু কৰ্মক্ষমতাও বৃদ্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি নতুন কামৰ পৰিকল্পনা কৰিলে আজি সেইবোৰত আপুনি সফলতা পাব। আৰু কোনো চিনাকি মানুহেও আপোনাক সহায় কৰিব এই ক্ষেত্ৰত, যাৰ ফলত আপোনাৰ যি দৃঢ়তা থাকিব আৰু কঠোৰ পৰিশ্ৰম থাকিব সেইবোৰৰ উচিত ফলাফলো লাভ কৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকে আজি কিছু ভাল খবৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ কৰ্মসংস্থাপনৰ দিশৰ নতুন পথ মুকলি হ'ব। আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে উৎফুল্লিত অনুভৱ কৰিব। আনৰ বিষয়ত আজি অনাকাংক্ষিত পৰামৰ্শ দিব নাযাব, কাৰণ ইয়াৰ ফলত নিজৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে নিজৰ কামত ব্যস্ত হৈ থকাটোৱে বেছি ভাল হ'ব। গতিকে লোকৰ কামত আপুনি নোচোৱাটোৱে আজিৰ বাবে ভাল হ'ব। ঘনিষ্ঠ আত্মীয় আৰু ভাই ভনীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক ৰাখিলে আপুনি তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো ধৰণৰ ফোন কলক আজি আপুনি আওকাণ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ উপকাৰী পৰিস্থিতিবোৰ হাতৰ পৰা গুচি যাব পাৰে। গতিকে আপুনি ফোন কলবোৰ গুৰুত্ব দিব। আৰু কেতিয়াবা কৰ্মৰ হেঁচাত আবদ্ধ হৈ পৰা যেন আপুনি অনুভৱ কৰিব, কিন্তু আপোনাৰ যদি কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি পৰিকল্পনা মতে আগবাঢ়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আৰু আজিৰ কঠোৰ পৰিশ্ৰমে আপোনালোকক ভৱিষ্যতৰ বাবে সৌভাগ্যৰো সৃষ্টি কৰিব। গতিকে আপোনালোকৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি কিছু সংঘাতৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ পৰিয়ালৰ সৈতে এই বিষয়ে অৱগত কৰক আৰু পৰিয়ালৰ পৰাই আপুনি এই ক্ষেত্ৰত সমাধান বিচাৰিবলৈ চেষ্টা কৰক। এনে কৰিলে ঘৰৰ যি পৰিৱেশৰ সৃষ্টি হৈছে
সেইবোৰ আপুনি সমাধান পাব আৰু ঘৰখন পুনৰ ইতিবাচক হৈ পৰিব। কিন্তু বাহিৰা মানুহক যদি হস্তক্ষেপ কৰিব দিয়ে তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থা নেতিবাচক হ'ব আৰু ইয়াৰ ফলত নিজৰো ক্ষতি হোৱা দেখা যায়। গতিকে যি সমস্যাই নহওক কিয় নিজৰ ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিব। ই আপোনালোকক সংযত কৰি ৰাখিব আৰু পৰিয়ালতো ইতিবাচক দিশ দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাটো আপোনালোকে নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু এই বৰ্তমান সময়ত আপোনালোকে দুয়োজনে ইজনে সিজনক বিশ্বাস কৰাটো জৰুৰী হ'ব আৰু সহায় কৰাটো ভাল হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মজবুতা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকৰ আজি আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলিলে আপুনি সুস্থ হৈ থাকিব আৰু শাৰীৰিক দিশতো আপুনি ভাল প্ৰতিফলন দেখা পাব, যিয়ে আপোনালোকৰ কৰ্মস্পৃহা আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ চিনাকি বা সংবাদ মাধ্যমৰ পৰা নিজৰ কামৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ কামবোৰ অতি সহজ কৰিব আৰু কাম কৰাৰ যি পদ্ধতি সেইবোৰো আপোনালোকক দিব। ঘৰত আজি নতুন নতুন বস্তু কিনাৰ পৰিকল্পনাই আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ইতিবাচক কৰিব আৰু পৰিয়ালত কিছু সুখৰো সৃষ্টি হ'ব। আৰু পৰিয়ালৰ লোকৰ সৈতে ক'ৰবালৈ ভ্ৰমণ কৰাৰ যদি কথা ভাবিছে তেনেহ'লে এই সময়ৰ বাবে আপোনাৰ এই ক্ষেত্ৰত শুভ ফল পাব আৰু পৰিয়ালত আপোনালোকৰ পুনৰ মিলনে দেখা যাব। আজি আপুনি যিমান পাৰে নিজৰ কামত মনোযোগ দিয়ক, কাৰণ আনৰ কামত হস্তক্ষেপ কৰিব গ'লে বা পৰামৰ্শ দিব গ'লে আপোনাৰ নিজৰে সন্মান হানি হোৱা দেখা যাব। গতিকে নিজৰ কামবোৰতে বেছিকৈ মনোযোগ ৰাখিব। ওচৰ চুবুৰীয়া বা বাহিৰৰ মানুহৰ লগত কাজিয়া বা বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি বিবাদত সোমাই নপৰিব আৰু বিবাদবোৰ আপুনি আওকাণ কৰি চলিবলৈ যত্ন কৰিব। ওচৰ চুবুৰীয়া বা বাহিৰা মানুহৰ সৈতে ভাল কথা বতৰা ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজি আপুনি সন্তানৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত কিছু সময় দিব লাগিব। তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভৱিষ্যতে তেওঁলোকে নিজে সমস্যাবোৰ সমাধান কৰাত যোগ্য হৈ উঠিব। ব্যৱসায়ত আজি কিছু প্ৰত্যাহ্বান আহিব, কিন্তু আপুনি নিজৰ কামবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ সমাধান পাব আৰু বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ লগত এই বিষয়ে পৰিকল্পনা কৰক। তেওঁলোকেও আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সহযোগিতা আগবঢ়োৱাৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। লগতে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকৰ কামৰ সৃষ্টি হৈছে বা যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰত আপুনি বেছি সময় দিয়ক আৰু কোনো অভিজ্ঞ ব্যক্তিৰ পৰা এই বিষয়ে পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক আজি বুজিলে তেওঁলোকে যদি একেলগে কাম কৰে তেনেহ'লে ঘৰৰ সমস্যাবোৰ সমাধান পাব আৰু তেওঁলোকেও ইতিবাচক ফলাফল লাভ কৰিব। ঘৰ শান্তি আৰু সুখদায়ক কৰি ৰাখিবলৈ হ'লে আপোনালোকে সকলো সদস্যৰ সৈতে ভালদৰে আপোনালোকে কথা বতৰা ৰাখিবলৈ যত্ন কৰিব। ইজনে সিজনৰ সমস্যা বুজিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ ঘৰত সুখদায়ক সময় কটাবলৈ সক্ষম কৰাব। আৰু আজি প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে কিছু ভাল লগা মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু ভৱিষ্যতেও আপোনালোকে প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ যাতে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি আপুনি গুৰুত্ব দিব আৰু ইজনে সিজনে সৎ হোৱাটো ভাল হ'ব। অত্যাধিক ব্যস্ততা আৰু কামৰ বোজাৰ বাবে আজি মানসিক চাপত পৰিব পাৰে। গতিকে ধ্যান ধাৰণত কিছু সময় কটালে আৰু ভাল কিতাপ পঢ়িলে আপুনি নিজৰ ভিতৰতে শক্তিশালী অনুভৱ কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি একেবাৰে অসাৱধান নহ'ব। স্বাস্থ্যজনিত যিবোৰ খাদ্যাভ্যাস আছে সেইবোৰ ৰাখিবলৈ যত্ন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো কামতে আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কামবোৰত আজি ইতিবাচকতাও দেখা পাব। পৰিয়ালৰ সৈতে কিছু আপুনি সুখৰ সময় কটাবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত পৰিয়ালৰ ব্যৱস্থাও আজি সুষম হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি আজি আপুনি এটা নিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব আৰু এই সিদ্ধান্তবোৰ আপুনি যদি ৰূপায়ণ কৰে তেনেহ'লে আপুনি ভাল খবৰ লাভ কৰিব, যাৰ ফলত মনটো সুখী হ'ব।
কিছুমান ব্যৰ্থতাৰ বাবে আজি যুৱক যুৱতীসকলে দুখ অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে পুনৰ চেষ্টা কৰিলে এই ক্ষেত্ৰত নিশ্চয় সফলতা অৰ্জন কৰিব আৰু নিজকে ব্যস্ত কৰি ৰখাটো বেছি ভাল হ'ব। আজি আপুনি কোনোবাই বেয়া কথা কোৱাৰ প্ৰতি গুৰুত্ব নিদিব, কাৰণ আপুনি যদি গুৰুত্ব দিয়ে, এনে কথাবোৰত যদি গুৰুত্ব দিয়ে, তেনেহ'লে আপোনাৰ অবাঞ্ছিত যিবোৰ মানসিক চাপ আছে সেইবোৰ বৃদ্ধি পাব আৰু ইয়াৰ প্ৰভাৱো আপোনাৰ স্বাস্থ্যটো পৰিব পাৰে। গতিকে এনেবোৰ কথা বতৰাবোৰ আওকাণ কৰি চলাটো বেছি ভাল হ'ব। আজি আপোনাৰ আয়ৰ লগতে খৰচো বৃদ্ধি পাব, গতিকে আপুনি দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। বিশেষকৈ যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ ৰোধ কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত আজি আপোনাৰ আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকৰ সৈতে আপুনি পৰিকল্পনা কৰক। ব্যৱসায়িক উন্নতি কেনেদৰে কৰিব পাৰি সেইমতে আপুনি আগবাঢ়ক। দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাইছে আৰু ইয়াৰ জৰিয়তে আপুনি সম্পূৰ্ণ শক্তিৰে নিজৰ কামতো মনোনিৱেশ কৰিব পাৰিব আৰু আপুনি অতি সোনকালে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত অনুকূল ফলাফলো লাভ কৰিব। সংগীত, সাহিত্য আৰু শিল্পৰ লগত জড়িত কামত আজি সফলতা অৰ্জন কৰিব পাৰিব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। আপোনাৰ সংগীৰ পৰামৰ্শ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনাৰ বাবে উপকাৰী হ'ব, গতিকে যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। বিশেষকৈ আপোনাৰ পত্নীৰ সহায় ল'লে এই ক্ষেত্ৰত বেছিকৈ লাভৱান হ'ব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। বিশেষকৈ আপোনালোকে আজি বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। তেওঁলোকৰ উচিত চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকৰ স্বাস্থ্য সুস্থ হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বা সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে সংগীৰ প্ৰতি আপুনি যত্ন লওক আৰু যি সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। খাদ্যাভ্যাসৰ প্ৰতি আজি সাৱধান হ'লে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। ইয়াৰ ফলত আপোনাৰ ভিতৰতে ইতিবাচক শক্তিও অনুভৱ কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিলে খাদ্যৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দুপৰীয়াৰ পিছত হঠাতে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে আজি আপুনি দিনটোৰ প্ৰথমাৰ্ধতকৈ দ্বিতীয়াৰ্ধতে বেছিকৈ আপুনি গুৰুত্ব দিলে লাভৱান হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিব, যিটো আপোনাৰ বাবে লাভজনক হ'ব আৰু এইবোৰ যদি আপুনি ৰূপায়ণ কৰে নিজৰ ব্যক্তিগত কাৰ্যকলাপত, তেনেহ'লে আপুনি সফল হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আজি আগ্ৰহ বৃদ্ধি পোৱাৰ লগে লগে আপোনাৰ চিন্তাধাৰাটো ভাল আৰু সুষম পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি নিজকে সক্ৰিয়তাৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। কিন্তু আজি কোনো আপুনি ৰিস্কি কামত বিনিয়োগ নকৰিব, নহ'লে আপোনাৰ লোকচানৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। গতিকে এইবোৰ কথা গুৰুত্ব দিব আৰু ভ্ৰমণৰ সময়ত আজি অচিনাকি মানুহৰ লগত কথা পতাটো পৰিহাৰ কৰক, কাৰণ আপোনাক আজি আৱেগিকভাৱে কোনোবাই ব্যৱহাৰ কৰিব পাৰে। সেইবাবে অচিনাকি মানুহক আপুনি বিশ্বাস কৰাটো আজিৰ বাবে একেবাৰে ভাল নহ'ব। গতিকে আজি আপুনি পৰিয়াল আৰু সামাজিক কাম কাজৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ নিজৰ ব্যক্তিগত দিশত বেছিকৈ গুৰুত্ব দিয়ক আৰু নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখক। আপুনি নিজৰ সিদ্ধান্ত নিজে ল'লে আপোনাৰ সকলো ক্ষেত্ৰতে সফলতা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন অৰ্ডাৰ বা চুক্তি চূড়ান্ত কৰাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ কোনো পৰিকল্পনা আনৰ আগত শ্বেয়াৰ নকৰিব, নহ'লে এই ক্ষেত্ৰত আপোনাৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু চুক্তিবোৰ চূড়ান্ত কৰাৰ সময়ত আপুনি ভালদৰে কাগজ পত্ৰবোৰ চাই পিছতহে স্বাক্ষৰ কৰিব। আজি আপোনাৰ কিছু পেণ্ডিং পে'মেণ্ট পোৱাৰ আশা আছে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত উন্নতি দেখা গৈছে। গতিকে যাৰ পৰা আপুনি পাব লগা আছে সেইবোৰত আপুনি প্ৰচেষ্টা কৰক, নিশ্চয় আজি সেইবোৰ সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ৰাজহুৱা সম্পৰ্কৰ কামত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আৰু ইয়াৰ কাৰণ হ'ব আপোনালোকৰ কৰ্মচাৰীসকল। গতিকে কৰ্মচাৰীসকলক আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু গ্ৰাহকৰ লগত যাতে ভালদৰে ব্যৱহাৰ পাতি কৰে তাৰ প্ৰতিও যত্ন ল'ব, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কোনো ধৰণৰ সন্মান হানি নহয়। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি এক আনন্দৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। ঘৰতে কোনো যদি শুভ অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে ঘৰতেও আপোনালোকে ভাল প্ৰতিফলন দেখাত সক্ষম হ'ব
আৰু সকলো সদস্যই মিলি একেলগে আপোনালোকে আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰিলে ঘৰত আপোনালোকৰ মিলাপ্ৰীতিৰ ভাৱো জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতাই আপোনালোকক কিছু আকৰ্ষণীয় কৰিব আৰু লগতে সম্পৰ্কত মধুৰতাৰ সৃষ্টি কৰিব। আপোনালোকে দুয়োজনে দুয়োজনক যদি বিশ্বাস কৰি চলে তেনেহ'লে আপোনালোকে অনাগত দিনবোৰত সুখেৰে কটাবলৈ সক্ষম হ'ব। আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যা আজি আপোনাৰ বৃদ্ধি পাব পাৰে আৰু লগতে আপোনাৰ গেছৰ সমস্যাও দেখা দিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু বিশেষকৈ খাদ্যাভ্যাসত গুৰুত্ব দিব। কোনো ধৰণৰ যাতে এনে খাদ্য নাখাব যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ হানি হয়। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ গতিবিধিয়ে আপোনাৰ বাবে অতি ভাল পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে আপোনাৰ ভাল আৰু সুষম চিন্তাৰে পৰিকল্পনা কৰিলে আপোনাৰ কামবোৰো সম্পূৰ্ণ হ'ব। গতিকে আপুনি আজি পৰিস্থিতি সাপেক্ষে চলিবলৈ চেষ্টা কৰক। আপুনি যেনেধৰণে আপুনি ভাৱনা চিন্তা ৰাখিব সেইমতে আপুনি আজি সফলতা পাব। যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিলে তেওঁলোকেও ভাল ফলাফল লাভ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব। কঠিন পৰিস্থিতিত আপোনাৰ সাহস আৰু আত্মবিশ্বাস কমি যাবলৈ নিদিব। কেতিয়াবা সমস্যা আৰু বাধাৰ বাবে অলপ দুখ অনুভৱ কৰিব পাৰে। গতিকে নিজকে বিশ্বাসত ৰাখি আগবাঢ়িব আৰু যিকোনো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে এইবোৰ ক্ষেত্ৰ ভালদৰে আপুনি নিয়চি পাৰ হ'ব পাৰিব। মাটিৰ লগত জড়িত কোনো কাগজ পত্ৰৰ সন্দৰ্ভত যুক্তি বা কোনো মতানৈক্যৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ হতুৱাই আপুনি সমাধান কৰিবলৈ চেষ্টা কৰিব। আপুনি নিশ্চয় এই ক্ষেত্ৰত সফলতা পাব। গতিকে কাৰো লগত যাতে মতানৈক্যৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। ব্যৱসায়ৰ সৈতে জড়িত যিকোনো কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰিব। তাৰ পিছতহে আপুনি কামবোৰ আৰম্ভ কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক উন্নতি দেখাত সক্ষম হ'ব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটোৱে আপোনাৰ ব্যৱসায়ত সহায়ক বুলি প্ৰমাণিত হ'ব। গতিকে যিজন ব্যক্তিক লগ পায় তেনেহ'লে আপুনি যি ব্যৱসায়ৰ সমস্যা আছে সেইবোৰ অৱগত কৰিব। তেওঁলোকে দিয়া পৰামৰ্শ যদি আপুনি ৰূপায়ণ কৰে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰখনত যিবোৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু লক্ষ্যত উপনীত হ'বলৈ যি কঠোৰ পৰিশ্ৰম কৰিব সেয়া আপোনাৰ সফল হ'ব। পৰিয়াল আৰু কৰ্মজীৱনৰ মাজত উন্নত সমন্বয় বজাই ৰাখিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত হ'ব আৰু লগতে পৰিস্থিতিবোৰ অনুকূল হৈ থাকিবলৈ আপুনি উন্নত পৰিৱেশৰো সৃষ্টি কৰিব, যাৰ ফলস্বৰূপে সকলো সদস্যই আজি আনন্দৰে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰতো আৰু পৰিয়ালতো আপোনালোকে সুখেৰে পাৰ কৰিব পাৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু ভৰিৰ বিষ আৰু ভাগৰুৱা অৱস্থাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ সামৰ্থ্য অনুসৰি কৰ্মব্যৱস্থা ৰাখিব। কোনো কাৰণতে যাতে আপোনাৰ অধিক কৰ্মব্যস্ততাৰ ফলত আপুনি ভাগৰুৱা হৈ নপৰে বা স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি নঘটে। নিজৰ স্বাস্থ্যসন্মত কাম কৰিবলৈ যত্ন কৰিব আৰু সামৰ্থ্য অনুসৰি কাম কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু কামবোৰ কৰোঁতেও সক্ৰিয়তাৰে কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতানি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।